হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধান, শিক্ষাৰ্থীৰ জ্ঞান অৰ্জনৰ দিশত আন এক উল্লেখনীয় খোজ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আৰু অসম চৰকাৰে এটা পদক্ষেপ লৈছে। যিবোৰ ষ্টুডেণ্টে এই বছৰ 2025 বৰ্ষত মেট্ৰিক পাছ কৰিছা, মানে ক্লাছ 10 পাছ কৰিছা, সেইবোৰ ষ্টুডেণ্টৰ কাৰণে এটা বিজ্ঞানমূলক ভ্ৰমণ, ছায়েন্স ৰিলেটেড ভ্ৰমণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আনিছে। যিবোৰ ষ্টুডেণ্টে 2025 বৰ্ষত 10 পাছ কৰিছা, সেইবোৰ ষ্টুডেণ্টক ডিফাৰেণ্ট ছায়েন্স ৰিলেটেড বস্তু বা ছায়েন্স ৰিলেটেড ভ্ৰমণত লৈ যাব। যেনে লাইক ক'ব পাৰা IIT দিল্লীত ল'ব পাৰে, বা IIT খড়গপুৰ, বা এইমছ দিল্লী, এইমছ মহাৰাষ্ট্ৰ, বা ছামথিং এলছ। আৰু DRDO, ডিফেন্সৰ যিটো DRDO, ডিফেন্স ৰিচাৰ্চ অৰ্গেনাইজেশ্যন, তাৰপিছত ইজৰতো ল'ব পাৰে। মানে তোমালোকক মেইন কথাটো হ'ল ছায়েন্সৰ ক্ষেত্ৰত ভ্ৰমণ কৰাব অসমৰ প্ৰতিভাশীল ছাত্ৰ ছাত্ৰীক। আৰু এই স্কলাৰশ্বিপটো বা এই ফেল'শ্বিপটো দিয়া হ'ব 40 গৰাকী ষ্টুডেণ্টক, মানে 20 জন ল'ৰা আৰু 20 জনী ছোৱালীক দিয়া হ'ব। আৰু ইয়াৰ কাৰণে অনলাইন আবেদন কৰিব লাগিব। আবেদনৰ ৱেবছাইটটো ইয়াতে দিয়াই আছে, www.astec.assam.gov.in। তোমালোকে ইয়াতে আবেদন কৰিব লাগিব। আৰু যিবোৰ ষ্টুডেণ্টে গণিত, পদাৰ্থ বিজ্ঞান, তাৰপিছত ৰাসায়ন বিজ্ঞান, জীৱ বিজ্ঞান, বা পৰিসংখ্যা বিজ্ঞান, কম্পিউটাৰ বিজ্ঞানৰ বিষয়ৰ অন্তত 3টা বিষয় লৈ অসমৰ কোনো এটা শিক্ষা অনুষ্ঠানত একাদশ শ্ৰেণীত অধ্যয়নৰ নামভৰ্তি কৰা শিক্ষাৰ্থীক, মানে মেইন কথাটো হ'ল তোমালোকে যদি মেথছ, কেমেষ্ট্ৰি, বায়'লজি, তাৰপিছত ফিজিক্স বা ষ্টেটিষ্টিক্স, কম্পিউটাৰ ছায়েন্স লৈ পঢ়া, যদি HS পঢ়া, দেন তোমালোকে এই স্কলাৰশ্বিপটো আবেদন কৰিব পাৰিবা। অ'কে, অসমৰ কলেজত হ'ব লাগিব, অসমৰ কলেজত। অ'কে, আৰু তোমালোকে আবেদন কৰিবা অনলাইনৰ যোগেদি www.astec.assam.gov.in। এইটো এটা ভাল পদক্ষেপ। তোমালোকে ছায়েন্সৰ যিকেইটা ষ্টুডেণ্ট কৰিবা, এপ্লাই কৰিবা, সেইটোৰ কাৰণেও এটা কাট অফ দিয়া হৈছে। অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত কোনো পৰিষদৰ পৰা ন্যূনতম 75% নম্বৰ লাভ কৰা 10ম শ্ৰেণীৰ উত্তীৰ্ণ শিক্ষাৰ্থী। মানে তোমালোকে যিবোৰ ষ্টুডেণ্টে 75+ পাইছা, যিবোৰ ষ্টুডেণ্টে 75% এবভ পাইছা, সেইবোৰ ষ্টুডেণ্টক ছিলেক্ট কৰা হ'ব। 20 জন ল'ৰা আৰু 20 জনী ছোৱালীক এই স্কলাৰশ্বিপটো দিয়া হ'ব। আৰু 3 গৰাকী শ্ৰেষ্ঠ শিক্ষাৰ্থীক বিশেষ কোনো উৎকৃষ্ট প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত ভ্ৰমণৰ বাবে নিৰ্বাচন কৰিব। 3 জন বেষ্ট 3 ষ্টুডেণ্টক, মানে বেলেগ এটা ছায়েন্সৰ মিউজিয়াম বা ছায়েন্সৰ ক্ষেত্ৰত ভ্ৰমণত লৈ যাব। অ'কে, মেইন কথাটো হ'ল তোমালোকক 40 জন ষ্টুডেণ্ট ছিলেক্ট কৰিব। 75% লাগিব, মিনিমাম 75% হ'লে তোমালোকে এপ্লাই কৰিব পাৰিবা। আৰু তোমালোকৰ কলেজ, তোমালোকে গভমেণ্ট, অসমৰ স্বীকৃতিপ্ৰাপ্ত পৰিষদৰ পৰা ন্যূনতম 75%, মানে তোমালোকৰ স্কুল গভমেণ্টৰ আণ্ডাৰত হ'ব লাগিব, য'ৰ পৰা পাছ কৰিছা। অ'কে, আৰু এই স্কলাৰশ্বিপটো তোমালোকে এপ্লাই কৰিব লাগিব www.astec.assam.gov.in এপ্লাই কৰিব লাগিব। তো এপ্লাই কৰা তোমালোকে যিবোৰ ষ্টুডেণ্ট 75ৰ ওপৰত আছা, মানে 75%ৰ ওপৰত আছা, তোমালোকে এই স্কলাৰশ্বিপটো এপ্লাই কৰা। প্ৰতিষ্ঠানসমূহৰ পৰামৰ্শসকলৰ দ্বাৰা শিক্ষাৰ্থীৰ প্ৰয়োজন, গোটেই বছৰ জুৰি অনলাইন পৰামৰ্শ প্ৰদান। তো এইখিনিয়ে মেইন কথা। তোমালোকে আবেদন কৰা। ইয়াৰ কাৰণেও মেৰিট লিষ্ট ওলাব, যিবোৰ ষ্টুডেণ্ট ছিলেক্টিভ হ'বা, কাৰণ তোমালোকে অলৰেডি এডমিশ্যন লৈছা HS-ত। তো সেইখিনিও চাব, তোমালোকে HS-ত এডমিশ্যন লৈছা নে নাই সেইটোও চাব। ফাৰ্ষ্ট অফ অল কথা, তোমালোকে 75% পাব লাগিব। ছেকেণ্ড হ'ল কথা, তোমালোকে মেথছ, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি নাইবা আৰু কম্পিউটাৰ ছায়েন্স লৈ পঢ়ি থকা হ'ব লাগিব। 3টা, মানে যিকোনো 3টা হ'লেই হ'ল। মেথছ, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, তাৰপিছত কম্পিউটাৰ ছায়েন্স নাইবা ষ্টেটিষ্টিক্সৰ এই 5টাৰ ভিতৰত 3টা হ'লেই হ'ল। তো তোমালোকে এপ্লাই কৰিব পাৰিবা। তাৰপিছত
মেইন মেৰিট লিষ্ট দিব। তাৰপিছত তোমালোকক এই মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধানত তোমালোকক ভ্ৰমণত লৈ যাব বা তোমালোকক যি কৰিব লাগে IIT দিল্লীত ল'ব লাগে বা ইজৰত ল'ব লাগে, ভ্ৰমণত ল'ব লাগে, ফ্ৰী অফ কষ্ট, এটকাও দিব নালাগে। অসম গভমেণ্টে প্ৰদান কৰিব এভৰিথিং। আৰু তোমালোকক ডিফাৰেণ্ট প্লেচত ছায়েন্সমূলক ভ্ৰমণ বা ছায়েন্সমূলক যিবোৰ কাম সেইবোৰ দেখাবলৈ চেষ্টা কৰিব। তো এইখিনি আছিল ভিডিঅ'টো। চ' প্লিজ যিবোৰ ক্লাছ 10 আছা তোমালোকে কমেণ্টত জনাবা কাৰ 75% প্লাছ আছে আৰু কোনে কোনে এপ্লাই কৰিবা আৰু এপ্লাই কৰি জনাবা। আৰু ফাৰ্ষ্ট অফ অল লাষ্ট প্লিজ যিসকলে চাই আছা ভিডিঅ'টো, প্লিজ তোমালোকৰ ভাইটি ভণ্টি যোনে পাৰ্চেণ্টেজ ভাল পাইছে সেই ভাইটি ভণ্টিক শ্বেয়াৰ কৰিবা যাতে আবেদন কৰিব পাৰে। থেংক ইউ এভৰিৱান, ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ, অশেষ ধন্যবাদ।